Hello everyone, welcome back to Mostly. আজিৰ ভিডিঅ'ত ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ এটি পাঠ আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটো সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্যৰ দুয়োটাকে আকাৰত প্ৰায় সমান যেনে দেখি। বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুওৱা এটা গোলকৰ ছবি আঁকা। এই গোলকটোৰ ওপৰৰ অংশক উত্তৰ মেৰু আৰু তলৰ অংশক দক্ষিণ মেৰু বুলি কোৱা হয় আৰু মাজৰ ৰেখাডালক বিষুৱ ৰেখাৰে নামকৰণ কৰা হয়। অক্ষৰেখা কাক বোলে? পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাক অক্ষৰেখা বোলে। বিষুৱ ৰেখাৰ কৌণিক মান কিমান? বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী। সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে যোৱা এক বৃত্তাকাৰ ৰেখা। ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰিছে। ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু কৌণিক মান 0 ডিগ্ৰী। এটা গোলকৰ ছবি আঁকি তাৰ প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। তলৰ চিত্ৰত গোলকৰ আটাইবোৰ অক্ষৰেখা দেখুওৱা হৈছে। আটাইবোৰ অক্ষৰেখাৰ নামবোৰ মনত কৰিবলৈ যত্ন কৰিবা। দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ অঁকা কাল্পনিক ৰেখাক দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমাংশ কি? দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপত প্ৰকাশ কৰা হয়। এই কৌণিক মানক দ্ৰাঘিমাংশ বোলে। পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়োটা দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? পৃথিৱীৰ পূব দিশে 180 আৰু পশ্চিম দিশে 180ডাল অৰ্থাৎ সৰ্বমুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? যি দ্ৰাঘিমা ৰেখা গিনিউচ চহৰৰ মাজেৰে গৈছে তাক মুখ্য দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পিত অৰ্ধবৃত্ত। এই ৰেখাবোৰে পৃথিৱীৰ পূব পশ্চিম ভাগক বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা হৈছে। অক্ষৰেখাবোৰ বৃত্তাকাৰ আনহাতে দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ। অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে আনহাতে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে। নাছাৰ সম্পূৰ্ণ ৰূপটো কি? নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰ'থনেটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই নিজ কক্ষপথে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা সময় লাগে। অপসূৰ আৰু অনুসূৰ কাক বোলে? 4 জুলাইৰ দিনা পৃথিৱীৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে এই অৱস্থাটোক অপসূৰ আৰু 3 জানুৱাৰীৰ দিনা পৃথিৱী সূৰ্যৰ আটাইতকৈ ওচৰত থাকে এই অৱস্থাটোক অনুসূৰ বুলি কোৱা হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? 365 দিন 5 ঘণ্টা 48 মিনিট 46 ছেকেণ্ড সময় লাগে। আৰ্হিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰতভাৱে ঘূৰি আছে। এই গতিক আৰ্হিক গতি বোলা হয়। ইয়াৰ দুটা ফলাফল হ'ল: দিন ৰাতিৰ সৃষ্টি হয়, সময় গণনা সম্ভৱ হয়, সাগৰত নিয়মিত জোৱাৰ ভাটা দেখা যায়। বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। পৃথিৱীয়ে নিজেই ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে। ইয়াকে পৰিভ্ৰমণ গতি বা বাৰ্ষিক গতি বোলে। ইয়াৰ ফলাফলসমূহ হ'ল: ঋতুৰ পৰিৱৰ্তন ঘটে, দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়?
পৃথিৱী গতিশীল, ই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। যেতিয়া ই সূৰ্যৰ সন্মুখত থাকে তেতিয়া দিন হয় আৰু বিপৰীত ফালে সূৰ্য নথকা বাবে ৰাতি হয়। সেইকাৰণে একে সময়তে পৃথিৱীৰ সকলো অংশতে একে ধৰণে দিন ৰাতি নহয়। সৌৰজগত কাক বোলে? সূৰ্য আৰু ইয়াক কেন্দ্ৰ কৰি ঘূৰি থকা 8টা গ্ৰহ, সিহঁতৰ উপগ্ৰহ আৰু অন্যান্য জ্যোতিষ্কাৰবোৰক একেলগে সৌৰজগত বোলা হয়। সৌৰজগতৰ 8টা গ্ৰহৰ নাম দূৰত্ব অনুসৰি লিখা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 8টা গ্ৰহৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। কক্ষপথ কাক বোলে? সৌৰজগতৰ গ্ৰহবোৰে যিটো নিৰ্দিষ্ট উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোকে কক্ষপথ বোলে। পৃথিৱীৰ প্ৰকৃত আকৃতি কেনেকুৱা? পৃথিৱীৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া নহয়। ইয়াৰ মেৰু অঞ্চলৰ সামান্য চেপেটা আৰু মাজ অংশ অলপ ওফন্দি উঠা। পৃথিৱীৰ এই বিশেষ আকৃতিটোক জিঅ'ট বুলি কোৱা হয়। পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা? পৃথিৱীৰ কেন্দ্ৰৰে যোৱা এডাল কাল্পনিক ৰেখাই উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰিছে, তাকে পৃথিৱীৰ মেৰুদণ্ড বোলে। বিষুৱ ৰেখা বা নিৰক্ষৰ ৰেখা কাক বোলে? পৃথিৱীৰ সমাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা যিডাল বৃত্তাকাৰ ৰেখাই পৃথিৱীখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে, তাকে বিষুৱ ৰেখা বোলে। উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ কি? বিষুৱ ৰেখাৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলে। পৃথিৱীৰ গতি কেইবিধ আৰু কি কি? পৃথিৱীৰ গতি দুবিধ, আৰ্হিক গতি আৰু বাৰ্ষিক গতি। পৃথিৱীৰ 4ডাল প্ৰধান অক্ষৰেখাৰ নাম লিখা। পৃথিৱীৰ প্ৰধান অক্ষৰেখা 4ডাল হ'ল কৰ্কটক্ৰান্তি, মকৰক্ৰান্তি, সুমেৰুবৃত্ত, কুমেৰুবৃত্ত। দ্ৰাঘিমাংশ কাক বোলে? মুখ্য দ্ৰাঘিমাৰেখাৰ পৰা পূবলৈ বা পশ্চিমলৈ কোনো ঠাইত যিমান ডিগ্ৰী কোণ কৰি থাকে সেই ঠাইত দ্ৰাঘিমাংশ বোলে। সৌৰজগতৰ মুৰব্বী কোন? সৌৰজগতৰ মুৰব্বী হ'ল সূৰ্য। সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা কিমান? সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ অন্তৰ্ভাগৰ উষ্ণতা কিমান? সূৰ্যৰ অন্তৰ্ভাগৰ উচ্চতা 1.5 কোটি ডিগ্ৰী চেলছিয়াছ। মংগলৰ উপগ্ৰহ কেইটা? 2টা। বৃহস্পতিৰ উপগ্ৰহ কেইটা? 67টা। শনিৰ উপগ্ৰহ কেইটা? 53টা। ইউৰেনাছৰ উপগ্ৰহ কেইটা? 27টা। নেপচুনৰ উপগ্ৰহ কেইটা? 13টা।